আৰু 2026 চনত আমি অসমত বিজেপি চৰকাৰক চাফা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম। এখন নতুন চৰকাৰ কৰিম যি জনগণৰ পক্ষত থাকিব, যি গুণ্ডাগিৰি নকৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনৰ গুণ্ডাগিৰিয়ে অসমৰ মানুহক কামুৱাইছে। এইবাৰ নিৰ্বাচনটো আচলতে আমি বিৰোধী পক্ষই বিজেপিৰ লগত খেলা নাই। এইবাৰ নিৰ্বাচনটো অসমৰ ৰাইজে বিজেপিৰ লগত খেলিছে। পাৱাৰ অফ কমন পিপুল, সাধাৰণ মানুহৰ ক্ষমতা এইবাৰ প্ৰতিষ্ঠা কৰিব আৰু আপোনালোকে অদ্ভুত ৰিজাল্ট এটা দেখিবলৈ পাব। আৰু আপোনালোকে এইবাৰ দেখিবলৈ পাব যে অসমত কেৱল 5খনমান আসনহে এইবাৰ বিজেপিয়ে পাব। 14খনৰ ভিতৰত 14খনে পাম বুলি কৈ আছিলেতো। 14খনৰ ভিতৰত মাত্ৰ 5খনমান আসন পোৱাৰ চান্স আছে। বাকী আটাইবিলাকতে আমি বিৰোধী পক্ষ জিকিম। ৰাইজে আমাক আশীৰ্বাদ দিছে, ৰাইজে আমাক মৰম কৰিছে, ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপিক হৰুৱাব। আৰু সেইকাৰণে মই আশা কৰিছোঁ যে গুৱাহাটীতো মীৰা বৰঠাকুৰ বাইদেউ এইবাৰ জিকিব। মীৰা বৰঠাকুৰ বাইদেউ হ'ল অসমীয়া মহিলাৰ এটা সাহসিকতাৰ প্ৰতীক। আপোনালোকে নিজেই ভাবকচোন, য'ত বিজেপিৰ পৰা সুযোগ সুবিধা লোৱাৰ সুযোগ আছিলে, তাত ৰুলিং পাৰ্টিৰ পৰা ওলাই আহি যুঁজবাগৰ পৰা মহিলাগৰাকীৰ নাম মীৰা বৰঠাকুৰ। আজি মীৰা বৰঠাকুৰ হ'লে আমি সকলোৱে জানো যে মীৰা বৰঠাকুৰ হ'লে সংসদত দপদপাই থাকিব পাৰে। কিন্তু বিজুলী কলিতা মেধিৰ নামটোতো মই আজিলৈকে গুৱাহাটীতে ইমান বছৰ থাকিলোঁ, মইতো কেতিয়াও শুনা নাই।